Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজিৰ এই ভিডিঅ'টোত আমি 21 ফেব্ৰুৱাৰী 2024 বৰ্ষৰ কিছু গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ আমি ডিছকাছ কৰি যাম। ঠিক আছে, গতিকে এই টপিকখিনি ভালকৈ চাই যাব। আগন্তুক APSC যিবোৰ এক্সামছ হ'বলৈ গৈ আছে বা অন্যান্য যিবোৰ ষ্টেট লেভেলৰ এক্সামছবোৰত এই কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকক হেল্প কৰিব। মই ইতিমধ্যে আপোনালোকক কৈছিলোঁ যে CDPৰ এক্সাম আহি আছে বা অন্যান্য APSCয়ে কণ্ডাক্ট কৰা কিছুমান এক্সাম আপোনালোকে কেলেণ্ডাৰখন ইতিমধ্যে হয়তো পাইছে। তেওঁলোকে যিখন কেলেণ্ডাৰ অফিচিয়েল কেলেণ্ডাৰ আপলোড কৰিছিলে ৱেবছাইটত, সেই কেলেণ্ডাৰখনত আপোনালোকে চালে পাব যে তেওঁলোকে বিভিন্ন মান্থত বিভিন্ন ধৰণৰ এক্সামছ কণ্ডাক্ট কৰিম বুলি কৈছে। গতিকে এই কাৰেণ্ট এফেয়াৰ্ছখিনিয়ে তেওঁলোকে সুধিব আগন্তুক আহিবলগীয়া এক্সামবোৰত। গতিকে ভালকৈ আপোনালোকে এইখিনি বস্তু ফ'ল' আপ কৰক। ঠিক আছে, ডেফিনেটলি হেল্প হ'ব, হয়নে? অ'কে, আৰু এটা বস্তু এনাউন্সমেণ্ট মই ইতিমধ্যে কৰিব বিচাৰিছোঁ। আমাৰ ইয়াৰলি কম্পাইলেশ্যনটো হৈ গৈছে ইতিমধ্যে, আৰু আপোনালোকে সেইটো খুব শীঘ্ৰে আপোনালোকে পাব। এইটো বহুত টেলিগ্ৰাম চেনেলটোতে মই দি দিম, আৰু হোৱাটছএপ লিংক আমাৰ হোৱাটছএপ যিটো গ্ৰুপ আছে তাতো আপোনালোকে পাই যাব। ঠিক আছে, গতিকে কম্পাইলেশ্যনটো আপোনালোকৰ মাজত আমি সোনকালে এৰিবলৈ আমি আগবাঢ়িছোঁ এতিয়া। আৰু বহুতে কৈ আছে যে হোৱাটছএপত জইন হ'ব পৰা নাই। যদি হোৱাটছএপত বেছি ডিফিকাল্ট হৈ আছে, আপোনালোকে পৰা নাই জইন হ'বৰ কাৰণে, টেলিগ্ৰামত আহি গ'লে হ'ল। ঠিক আছে, আমি টেলিগ্ৰামতো একেই কণ্টেণ্টখিনি শ্বেয়াৰ কৰি লওঁ, PPTছখিনি। গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে। হোৱাটছএপ চেনেলটোত মাজে মাজে অকণ অসুবিধা দিয়ে, জইন হ'বলৈ প্ৰব্লেম দিয়ে। গতিকে সেইটো কাৰণে মই টেলিগ্ৰাম চেনেলটো খুলিছিলোঁ আচলতে। গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন হ'লে হ'ল। ঠিক আছে, তাত more than 500 ষ্টুডেণ্টছ তাত অলৰেডি এনৰোল হৈ আছে। অ'কে, চ' আমি ফাৰ্ষ্ট টপিকটোৰ পৰা আমি আগবাঢ়োঁ। অ'কে, যোৱাকালিৰ যি টপিক আমি ডিছকাছ কৰিছিলোঁ অনুবাদিনী, সেইটো কি আছিলে? অপশ্যন নম্বৰ বি AI টুল আছিলে, হয় নে নহয়? Then Ministry of Agriculture constitute National Commission for Farmers, Swaminathan under 2004. ঠিক আছে। Then U Tirat Singh ষ্টেচুটো ক'ত আনভেইল কৰা হৈছে? এইটো অপশ্যন নম্বৰ ডি, ঢাকা। ঠিক আছে, গোটেইখিনি বস্তু আমাৰ টপিকটোৰ ৰিলেটেডে আছিলে। যদি ভিডিঅ'টো আপোনালোকে চাইছে, ইজিলি কুৱেশ্যনৰ আনচাৰ্ছকেইটা কৰিব পাৰিব। অ'কে, আৰু এটা বস্তু মই ক'বলৈ বিচাৰিছোঁ, সেইটো হ'ল যে যোৱাকালি মই ট্ৰাইবছ এণ্ড ফেষ্টিভেলছৰ ভিডিঅ'টো আপলোড হৈ গৈছে ইতিমধ্যে আমাৰ ইউটিউব চেনেলত। গতিকে তাত মই কিছুমান ফেষ্টিভেলছৰ এগেইনষ্টত ট্ৰাইবছখিনি মই ব্লেংক ৰাখিছিলোঁ। ঠিক আছে, ইয়াতে ফেষ্টিভেলছ আছিলে আৰু ইয়াত ট্ৰাইবছ আছিলে। চ' কিছুমান এনেকুৱাকৈ বক্সবিলাকত আপোনাৰ ব্লেংক আছিলে। ব্লেংক ৰখাৰ মূল কাৰণটো এইটোৱে আছিলে যে মই একজেক্ট ট্ৰাইবছটো পোৱা নাছিলোঁ যে কোনটো ট্ৰাইবে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে। কাৰণ কিয়, অথেণ্টিক চ'ৰ্চ এটা পালে ভাল হয়, নহ'লে কি হয় পাছতকৈ খেলি মেলি হোৱাৰ বহুত চান্স থাকে। কাৰণ APSCৰ এক্সামটো আপোনালোকে যিসকলে অকণমান আগৰ পৰা প্ৰিপেয়াৰ কৰি আছে বা আগতে এবাৰ দুবাৰ এক্সাম দিছে, তেওঁলোকে গম পায় যে প্ৰিলিমছত বহুতখিনি তেওঁলোকে আনচাৰ কিট অকণমান খেলি মেলি কৰে। গতিকে কাইলৈ যদি সেই আনচাৰ কিটো যদি আমি ক্লেইম কৰিব লাগে, তেতিয়াহ'লে আমাক অথেণ্টিক চ'ৰ্চ এটা লাগিব, হয়নে? চ' গভৰ্ণমেণ্ট ৱেবছাইট বা তেনেকুৱা গভৰ্ণমেণ্টৰ যদি চ'ৰ্চবিলাকৰ পৰা আমি পাব পাৰোঁ, তেতিয়াহ'লে বেছি ভাল হয়। ৰেণ্ডম চ'ৰ্চবিলাক তেওঁলোকে একচেপ্ট নকৰে আচলতে APSCয়ে। গতিকে মই সেনেকুৱা গভৰ্ণমেণ্ট চ'ৰ্চবিলাকত তেনেকুৱাকৈ পোৱা নাছিলোঁ। চ' যদি আপোনালোকে ভাল অথেণ্টিক চ'ৰ্চ পাইছে, তেতিয়াহ'লে নিশ্চয় সেই বক্সকেইটাত আপোনালোকে আপোনালোকৰ হেৰি কৰিলে হ'ল, এইটো কি বুলি কয়, আপোনালোকে তাত ট্ৰাইবছটো লিখি ল'ব। ঠিক আছে, বহুতে মোক কমেণ্টত দিছেও যে এইটো ফেষ্টিভেল অমুকটো ট্ৰাইবে চেলিব্ৰেট কৰে। চ' যদি আপোনালোকে অথেণ্টিক চ'ৰ্চ হয়, ডেফিনেটলি এইটো ফ'ল' কৰিব পাৰে। ঠিক আছে, অ'কে। চ' আমি ফাৰ্ষ্ট টপিকটোলৈ আমি আগবাঢ়িছোঁ, সেইটো হ'ল জ্ঞানপীঠ এৱাৰ্ড। গতিকে জ্ঞানপীঠ এৱাৰ্ড এইবাৰ কোনে পাইছে, ভেৰি ইম্পৰ্টেণ্ট হয়, এটা কুৱেশ্যনছ থাকে। Legendary lyricist and poet Guljar and Sanskrit scholar and spiritual leader Jagadguru Swami Rambhadracharya will be honored with Gyanpith Award. গতিকে জ্ঞানপীঠ এৱাৰ্ড এইবাৰ কাক দিয়া হ'ব? আমাৰ দুগৰাকীকৈ ব্যক্তি, গণ্যমান্য ব্যক্তি বুলি ক'লেও ভুল নহয়। গুলজাৰ চাহাব বুলি কয়, গুলজাৰ ছাৰৰ নামটো আপোনালোকে শুনিছে। তেওঁ বহুতো গান লিখিছে, বহুত ধুনীয়া ধুনীয়া গানবোৰ লিখিছে। তেওঁ এজন পয়েটো হয়। লগতে সংস্কৃত স্কলাৰ এণ্ড স্পিৰিচুৱেল লিডাৰ জগতগুৰু স্বামী ৰামভদ্ৰাচাৰ্যাক কি কৰা হৈছে? এই বৰ্ষৰ বাবে জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছে বা ঘোষণা কৰিছে, বঁটাটো প্ৰদান কৰিব তেওঁলোকক।
এতিয়া জ্ঞানপীঠ এৱাৰ্ডটোৰ বিষয়ে আমি অকণমান ডিটেইলছত চাওঁ বাৰু ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছটো আমি চাই ল'লোঁ কাক দিয়া হৈছে চ' কেতিয়াবা আমাক কি হয় কুৱেশ্যনছবোৰ অকণমান ফেক্সুৱেল পইণ্ট অফ ভিউৰ পৰাও সোধে তেওঁলোকে বা বেকগ্ৰাউণ্ডৰ পৰা সোধা দেখা যায় গতিকে এষ্টাব্লিছ কেতিয়া হৈছিলে 1951 হয়নে এষ্টাব্লিছ আচ্ছা জ্ঞানপীঠ এৱাৰ্ড ঠিক আছে জ্ঞানপীঠ এৱাৰ্ড জেপি বুলি মই দিছোঁ ইয়াতে চৰি অ'কে জ্ঞানপীঠ এৱাৰ্ড সাহিত্য একাডেমি এৱাৰ্ড ঠিক আছে দেন ভাৰত ৰত্ন ঠিক আছে এইকেইটা বস্তুৰ অকণমান বেকগ্ৰাউণ্ডটো চাই ল'ব মই অলৰেডি NMS চিৰিজত কভাৰ কৰিছোঁৱে যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে এই বস্তুখিনি চাই ল'ব মোৰ পিপিটিখিনি দিয়াই আছে যে কেতিয়া এষ্টাব্লিছ হৈছিলে কোন ফাৰ্ষ্ট ব্যক্তি আছিলে এই বঁটাটো পাবৰ সক্ষম হোৱা গতিকে এই গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় আৰু জ্ঞানপীঠ এৱাৰ্ডটোতো খুব ইম্পৰ্টেণ্ট হয় লাষ্ট টাইম আমাৰ অসমৰ পৰাও পাইছিলে হয়নে নীলমণি ফুকন জুনিয়ৰ তেখেতে পাইছিলে লাষ্ট টাইম নহয় 2021তে পাইছিলে বঁটাটো 2022ত ঘোষণা কৰা হৈছিলে যিয়ে নহওক বাৰু গতিকে এই জ্ঞানপীঠ এৱাৰ্ডটো খুব ইম্পৰ্টেণ্ট হয় চ' এইবাৰ কাক দিলে আমাৰ গুলজাৰ আৰু স্বামী ৰাম আচাৰ্য ভদ্ৰক দিছে হয়নে অ'কে চ' এইটো কি হয় জ্ঞানপীঠ এৱাৰ্ড ইজ এন এনুৱেল ৰেকগনিশ্যন for outstanding contributions to Indian literate in any of the 22 scheduled languages গতিকে আমাৰ সংবিধানত কি কৰা আছে 22টা ভাষা দিয়া আছে কোনখন স্কেডিউলত দিয়া আছে এই বস্তুটো কমেন্ট সেকশনত জনাব লাগে 12খন স্কেডিউল আছে আমাৰ কনস্টিটিউশনত এই 12খন স্কেডিউলে আপোনালোকে মনত ৰাখিব লাগিব মই আনসাৰটো সৰি ভুলতে লিখিয়ে দিলোঁ সো 8 স্কেডিউলত এইটো বস্তু মেনশন কৰা আছে গতিকে টোটাল 12খন স্কেডিউল আছে আমাৰ হয়নে ঠিক আছে গতিকে 12খন স্কেডিউল মনত ৰাখিব স্কেডিউল নম্বৰ 1 ৰ পৰা 12 লৈকে কোনখন স্কেডিউলত কি দিয়া আছে গতিকে 8 নম্বৰ স্কেডিউল যেনেকৈ 7 নম্বৰ স্কেডিউল ইজ ইম্পৰ্টেণ্ট মই ডিছকাছ কৰিছিলোঁ 6th স্কেডিউল ইজ ইম্পৰ্টেণ্ট সদায় নিউজত থাকে 5th স্কেডিউল ইজ ইম্পৰ্টেণ্ট হয়নে দেন 11th and 12th স্কেডিউলটো সদায় নিউজত থাকে হয়নে গতিকে এইবোৰ বস্তু ইম্পৰ্টেণ্ট আপোনালোকে চাব ঠিক আছে পলিটিত So, 22টা ভাষাত দিয়া হয় recognized in Indian constitution as well as English since 2013 গতিকে ইংলিছ ভাষাটো দিয়া হয় গতিকে 2013 ৰ পৰা ইংলিছ ভাষাটোতো তেওঁলোকে এই জ্ঞানপীঠ এৱাৰ্ড দিয়া ষ্টাৰ্ট কৰিছে সো এটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব লাগিব কাৰণ 2013 ৰ পৰাহে দিছে তাৰ আগৰ পৰা ইংলিছ ভাষাত জ্ঞানপীঠ এৱাৰ্ড দিয়া নাছিলে হয়নে It is considered the highest literary honor in the country very very important এইটোৱে হৈছে আটাইতকৈ হাইয়েষ্ট যেটো লিটাৰেৰী অনাৰ বুলি কওঁ যেনেকৈ আমাৰ ভাৰত ৰত্নটো হ'ল হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয়নে গতিকে লিটাৰেৰী ক্ষেত্ৰত বা আমাৰ যিসকল সাহিত্যৰ ক্ষেত্ৰত যেটো হাইয়েষ্ট ৰেকগনিশ্যন হয় হেতু হ'ল জ্ঞানপীঠ এৱাৰ্ড গতিকে যথেষ্ট সন্মানজনক এটো এটা বঁটা হয় the prize carries its award so prize carries a cash award a citation and a bronze replica of Bagdevi Saraswati গতিকে সৰস্বতী মাক আমি কি বুলি কওঁ বাগদেৱী বুলি কওঁ হয়নে the goddess of learning হয়নে ৰিসেন্টলি সৰস্বতী পূজা আমি সেলিব্ৰেট কৰিলো হয় না গতিকে তেখেতক খৰি পেলাই বা তেখেতক শ্ৰদ্ধা জনাই আমি কি কৰো এটা ৰেপ্লিকা দিও লগতে ক্যাশ এৱাৰ্ড থাকে আৰু সাইটেশন এখন থাকে মই কৈছিলো যে ভাৰত ৰত্নত ক্যাশ এৱাৰ্ড দিয়া নহয় হয়নে মনত আছে আপোনালোকৰ এই বস্তুবোৰ বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা ষ্টেটমেন্ট বনাই পেলাই কোৱেশ্চনছবোৰ বনাই ঠিক আছে সো জেনাৰেলি মোস্ট অফ দা এৱাৰ্ডছত ক্যাশ প্ৰাইজ থাকে কিন্তু ভাৰত ৰত্নত ক্যাশ প্ৰাইজ দিয়া নহয় গতিকে এক্সেপচনেল বস্তুবোৰ সদায় মনত ৰাখিব চেষ্টা কৰিব লাগে আমি হয়নে ঠিক আছে ওকে সো গুলজাৰ ছাৰৰ বিষয়ে আমি অকমান চাওঁ তেওঁ হ'ল ৰিনাউন্ড ফৰ penning numerous iconic songs and as well as script in Hindi cinema গতিকে হিন্দী সিনেমাটো তেওঁ কেবাখনো স্ক্ৰিপ্ট লিখিছে লগতে তেওঁ numerous iconic song গতিকে বহুতো আইকনিক সং আছে এক্সাম্পল দি শেষ কৰিব নোৱাৰি গতিকে তেওঁৰ কন্ট্ৰিবিউশন ইন্ডিয়ান সিনেমাত ভাৰতীয় চলচ্চিত্ৰত তেওঁৰ যথেষ্টখিনি মানে অৱদান আছে recipient of Sahitya Academy Award for Urdu in 2002 important hoy Dada Saheb Phalke Award 2013 and Padma Bhushan 2004 গতিকে তেওঁ অলৰেডি কেবাটাও সন্মানজনক এৱাৰ্ড তেওঁ পাবলৈ অলৰেডি সক্ষম হৈছে হয়নে
গতিকে 2002 চনত কি পালে তেওঁ উৰ্দু ভাষাত তেওঁ পালে সাহিত্য একাডেমী দাদাসাহেব ফাল্কে এৱাৰ্ড পালে 2013 বৰ্ষত আৰু পদ্মভূষণ পালে 2004 বৰ্ষত এইকেইটা বস্তু মনত ৰাখিব আপকামিং এক্সামবোৰত ষ্টেটমেণ্ট বনাই পেলাই ইয়াৰ পৰা কুৱেশ্যন সুধিব ঠিক আছে অকণমান ইয়াৰকেইটা চাই ল'লে হ'ল দেন জগতগুৰু স্বামী ৰামভদ্ৰ আচাৰ্য তেখেত এজন হিন্দু স্পিৰিচুৱেল লিডাৰ হয় ঠিক আছে এডুকেটৰ হয় লগতে প্ৰফিলিক ৰাইটাৰ হয় উইথ অভাৰ 240 বুকছ এণ্ড টেক্স টু হিজ ক্ৰেডিট ইনক্লুডিং 4 এপিক্স ঠিক আছে চ' তেওঁ এজন আমি কিহৰ লগত এছ'চিয়েটেড হয় আমি গম পালোঁ হয়নে ফাউণ্ডাৰ এণ্ড হেড অফ তুলসী পীঠ ইন চিত্ৰকোট মধ্যপ্ৰদেশ গতিকে মধ্যপ্ৰদেশৰ চিত্ৰকোট যিখন চহৰ আছে খুব ঐতিহাসিক চহৰ হয় তাত তুলসী পীঠ নামৰ যিটো পীঠ তেওঁ এটা আছে সেই পীঠটোৰ ফাউণ্ডাৰো হয় আৰু সেইটো তেওঁ হেডো হয় ঠিক আছে গতিকে এনেকুৱা এজন ব্যক্তিকো কি দিয়া হৈছে জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছে এই জ্ঞানপীঠ এৱাৰ্ডটোৰ লগত অসমৰ বহুত এটা ভাল সম্পৰ্ক আছে APSC 2023 কুৱেশ্যন সুধিছিলে ইয়াৰ পৰা 21তো সুধিছিলে গতিকে এই জ্ঞানপীঠ এৱাৰ্ড ফাৰ্ষ্ট কোনে পাইছিলে ফাৰ্ষ্ট এছএমিছ কোনে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে আৰু কিহৰ কাৰণে পাইছিলে ঠিক আছে বুকখনৰ নামটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব বুক এণ্ড নেম ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়ালৈকে 3গৰাকী ব্যক্তিয়েহে অকল জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে অসমৰ পৰা গতিকে সেই 3গৰাকী ব্যক্তিকো লাগিব হয়নে চ' ফাৰ্ষ্ট এছামিছ কোন হয় যোনে সাহিত্য একাডেমী বঁটা জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু সেই বুকখনৰ নামটো ঠিক আছে ব্যক্তিজনৰ নাম লগতে বুকখনৰ নামটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল দেন প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা এই টপিকটোৰ ওপৰতে দিছোঁ সেইটো আপোনালোকে কমেণ্ট ছেকশ্যন শুদ্ধ আনচাৰটো দিলেই হ'ল দেন নেক্সট টপিকটো আমি আগবাঢ়িছোঁ এইটো হ'ল খাজুৰাহো ডান্স ফেষ্টিভেল গতিকে খাজুৰাহো ক'ত আছে আপোনালোকে জানে এনেকুৱাকৈ ইম্পৰ্টেণ্ট আপোনালোকে লোকেশ্যনছখিনি চাব লাগিব আমাৰ যিটো আৰ্ট এণ্ড কালচাৰ চেপ্টাৰটোৰ পৰা যদি আমি চাওঁ তাত যিখিনি ইণ্ডিয়াত ইম্পৰ্টেণ্ট আৰ্ট এণ্ড আৰ্কিটেকচাৰবোৰ আছে সেইখিনি চাব লাগিব আৰু টেম্পল আৰ্কিটেকচাৰৰ পৰা এটা কুৱেশ্যন ডেফিনেটলি আহিব পাৰে এইবাৰ ঠিক আছে টেম্পল আৰ্কিটেকচাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন অহাটো মেক্সিমাম চান্স আছে গতিকে আপোনালোকে চাব কোনটো জেগাত কোনটো মঠ মন্দিৰ আছে এইখিনি বস্তু সোধে হয়নে অজন্তা ইলোৰাৰ বিষয়ে সোধে হয়নে নহয় বাঘ টেম্পল বাঘ পেইণ্টিং ক'ত আছে এইবোৰ সোধে গতিকে সেই পইণ্ট অফ ভিউৰ পৰা আপোনালোকে ধুনীয়াকৈ এইখিনি বস্তু চাই ল'ব খাজুৰাহো মধ্যপ্ৰদেশত আছে দ্য খাজুৰাহো ডান্স ফেষ্টিভেল চেলিব্ৰেটিং ইটছ 50 years begins in খাজুৰাহোৰ মধ্যপ্ৰদেশ গতিকে খাজুৰাহো মধ্যপ্ৰদেশ খাজুৰাহো টেম্পল আছে হয়নে তাত কিহৰ কাৰণে ফেমাছ হয় এৰেটিক কিছুমান তাত স্কাল্পচাৰ আমি পাওঁ সেই তাৰ কাৰণে বহুত ফেমাছ হয় ঠিক আছে ঠিক সেইদৰে খাজুৰাহো অফ আছাম যিটো আমি মদন কামদেৱ মন্দিৰ আছে হয়নে গতিকে মদন কামদেৱ মন্দিৰটো খাজুৰাহো অফ আছাম বুলি কয় আৰু অসমৰ মঠ মন্দিৰখিনি ডেফিনেটলি চাব লাগিব ভালকৈ চাব লাগিব কোনটো ডাইনেষ্টিৰ আণ্ডাৰত বনোৱা হৈছিলে বা কোনজন ৰজাই বনাইছিলে কোনখন হিলছত আছে ঠিক আছে বা কোনটো জেগাত আছে এই গোটেইকেইটা বস্তু অসমৰ আৰ্ট এণ্ড কালচাৰৰ পৰা খুব ইম্পৰ্টেণ্ট হয় ডেফিনেটলি কুৱেশ্যনছটো আহিবই আহিব চিয়'ৰ শ্বৰ্ট আহিব মানে গতিকে এইখিনি বস্তু আপোনালোকে ভালকৈ চাব ৰিভিজন এতিয়া দিয়া সময় আৰু ৰিভিজন দি থাকিলে যিবোৰ ইম্পৰ্টেণ্ট টপিক মই ইয়াত PPTত ইনক্লুড নকৰিলেও ভিডিঅ'টো চালেও আপোনালোকে গম পাই থাকে মই যিবোৰ ইম্পৰ্টেণ্ট টপিক সেইবোৰ কৈ গৈ থাকোঁ হয়নে গতিকে এইখিনি বস্তু আপোনালোকে চালে হ'ল চ' আমি এতিয়া দেখিলোঁ যে খাজুৰাহো ডান্স ফেষ্টিভেল যিটো আছে এইটো 50 বছৰ অতিক্ৰম কৰিলে ইনগ্ৰেটেড বাই চিফ মিনিষ্টাৰ ডক্টৰ মোহন যাদৱ গতিকে নতুনকৈ গঠিত হোৱা মধ্যপ্ৰদেশ চৰকাৰৰ যিজন নতুন মুখ্যমন্ত্ৰী মোহন যাদৱ তেখেতে এইটো বস্তু ইনগ্ৰেট কৰিলে ঠিক আছে ৰিচেণ্টলি 50 years ক'ৰ হ'ল কাজিৰঙা আৰু নেশ্যনেল পাৰ্কৰ 50 বছৰ অতিক্ৰম কৰিছে হয়নে আমি ডিছকাছ কৰিছিলোঁ দ্য ফেষ্টিভেল উইল ফিচাৰ্ছ ক্লাছিকেল ডান্স ফৰ্মছ লাইক কথক ভাৰত নৃত্যম ওডিচি এণ্ড কুচিপুডি গতিকে কেইবাটাও ক্লাছিকেল ডেন্সেছ এতিয়া ইণ্ডিয়াত কিমানটা ক্লাছিকেল লেংগুৱেজ আছে আপোনালোকে মোক ক্লাছিকেল ডেন্স আছে আপোনালোকে মোক জনাব লাগে ঠিক আছে মই ইয়াত দিছোঁ কিমানটা ক্লাছিকেল ডেন্স ইণ্ডিয়াত আছে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনালে হ'ল ভেৰি ইম্পৰ্টেণ্ট
The feature aims to set a world record on its first day with over 1,500 artists attempting to perform Kathak in the Kathak Kum. গতিকে তেওঁলোকে এটা আমি যেনেকৈ বিহু ডান্স কৰি পেলাই ৱৰ্ল্ড ৰেকৰ্ড কৰিব সক্ষম হ'লোঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ঠিক সেইদৰে তেওঁলোকে এটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছিলে যে over 1,500 আৰ্টিষ্ট একেলগে লগ হৈ পেলাই কথক নৃত্য তেওঁলোকে পাৰফৰ্ম কৰিব ইন দ্য কথক কুম্ভ ঠিক আছে Then this annual cultural festival will take place in picturesque backdrop of Khajuraho Temple Group. গতিকে Khajuraho Temple ৰ বেকসাইডে তেওঁলোকে এই annual festival টো তেওঁলোকে সেলিব্ৰেট কৰিব সো এইখিনি বস্তু আছিল ইম্পৰ্টেন্ট হয় Khajuraho Dance Festival কোড পাতা হয় আমি গম পালো 50 বছৰ হৈছে সো এইখিনি আছিল ইম্পৰ্টেন্ট বস্তু বাকি টেম্পল ক্ষেত্ৰত এই বস্তুখিনি আপোনালোকে চাব যেখিনি মই কলো হ'ব Khajuraho Temple Group is located in which state এটো শুদ্ধ আনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনালে হ'ব Then Chhatrapati Shivaji Maharaj Jayanti গতিকে Chhatrapati Shivaji Maharajৰ বিষয়ে আমি শুনিছোৱে বা ইতিমধ্যে আমি পঢ়িছোৱে হয়নে medieval history গতিকে আমি অকমান চাও The Prime Minister pays tribute to Chhatrapati Shivaji Maharaj on his Jayanti গতিকে আমাৰ honorable Prime Minister sare তেখেতক tribute জনাইছে Chhatrapati Shivaji Maharajৰ জয়ন্তী হয়নে February 19 marks the birth anniversary of Shivaji Maharaj গতিকে February 19 তাৰিখটো আমি Shivaji Maharajৰ birth anniversary হিচাপত আমি celebrate কৰো who was born on this day in the year 1630 গতিকে 1630 চনত তেখেতৰ জন্ম হৈছিল in the hill fort of Shivneri নামৰ যিখন হিল ফৰ্ট আছে এখন কোট হয় জুনাৰ সিটি অফ জুনাৰ ইন পুনে ডিস্ট্ৰিক্টখনৰ যিখন সিটি আছে জুনাৰ বুলি তাৰে ওচৰতে শিৱনেৰী নামৰ জায়গাটোত তেখেতৰ জন্ম হৈছিল ভেৰি ইম্পৰ্টেন্ট আৰু কোট আছে ষ্টেটখন হ'ল মহাৰাষ্ট্ৰ ফাউণ্ডাৰ অফ মাৰাঠা এম্পায়াৰ গতিকে মাৰাঠা এম্পায়াৰটো ফাউণ্ড কৰিছিলে হয়নে In the Western India during 17th century 17শ শতিকাত তেওঁ কি কৰিছিল মাৰাঠা এম্পায়াৰ ফাউণ্ড কৰিছিল Shivaji Maharaj is best remembered for his military exploit against Mughal Empire and Adil Shah Sultanate of Bijapur গতিকে তেওঁ এজন খুব সাহসী মানুহ আছিল আমি জানোৱে এইটো বস্তু use bagnek to kill Afzal Khan গতিকে Afzal Khanক bagnek মানে এনেকুৱাকে বাঘৰ নখৰ দৰে কিছুমান এটা অস্ত্ৰ আছিল তেওঁৰ ওচৰত মই বস্তুটো এনিমেচন এবাৰ কভাৰ কৰিছিলো ইয়াত আকিডেনে একেবাৰে বেয়া হৈছে গেলা হৈছে মই গম পাইছিলো যে জাস্ট ষ্ট্ৰাকচাৰটো দিব কাৰণে এনেকুৱাকে বাঘৰ নখ থকা খুব জুঙা শাৰ্প আছিল এটো ঠিক আছে শাৰ্প এনেকুৱা বস্তু এটা অস্ত্ৰটো পৰিধান কৰি আছিল আৰু সেই অস্ত্ৰটোৰে হত্যা কৰা হৈছিল আফজল খানক ঠিক আছে একেবাৰে গেলা হৈছে মই জাস্ট বস্তুটো বুজাবৰ কাৰণে দিছিলো সো সেই বস্তুটোৱে আফজল খানক কিল কৰিছিল দেন কালাৰটো চেঞ্জ কৰিছো ওকে দেন serve as a reminder of the values and principles that Shivaji Maharaj stood for bravery resilience justice and spirit of self determination গতিকে তেওঁৰ সাহস ধৈৰ্য বা জাস্টিস সিস্টেম এই গুটেবোৰ বস্তুৰ তেওঁ কি কৰা এটা বিশেষ ব্যক্তিত্ব হিচাপত তেওঁ প্ৰকাশ কৰে ঠিক আছে ইমানখিনি তেওঁৰ কোৱালিটি আছিল ডেফিনেটলি আছিল হেতু কাৰণে আমি তেখেতক এজন গ্ৰেট ওয়াৰিয়াৰ বুলি আমি ইতিহাসত তেওঁৰ নাম আছে গতিকে শিৱাজী অফ আসাম যদি খুধে কোন হ'ব হু ইজ নোন শিৱাজী অফ আসাম কমেন্ট সেকশনত আপোনালোকে ইয়াত লিখিব কাৰণে বৰ অসুবিধা দেই শিৱাজী অফ আসাম ঠিক আছে গতিকে শিৱাজী অফ আসাম কোন হয় আপোনালোকে কমেন্ট সেকশনত জনালে হ'ল আৰু এই প্ৰ্যাকটিস কোৱেশ্চন এটা দিছো আপোনালোকক হেতু কোৱেশ্চনটো আপোনালোকে সলভ কৰি পেলাই কমেন্ট সেকশনত আনসাৰটো সাবমিট কৰিলে হ'ল দেন মিশন স্পাইটস এটো কি মিশন হয় আমি অকমান চাও ইউৰোপিয়ান ইউনিয়ন ইনিশিয়েটস মিশন স্পাইটস for Red Sea protection against Houthis threat গতিকে এই হুটি বিলাকে বহুত প্ৰবলেম কৰি আছে মই ৰিসেন্টলি
পেপাৰত পাইছিলোঁ আজি 2 দিনমান আগতে যে ৰাছিয়াৰ পৰা এখন ক্ৰুডলৰ এখন ভেছেলছ আহি আছিলে আৰু সেইখনৰ ওপৰত হুটি ৰেবেলিয়নখিনিয়ে বা টেৰৰিষ্ট অৰ্গেনাইজেশ্যনটোৱে তেওঁলোকে কি কৰিছে সেই শ্বিপখন এটেক কৰিছে ঠিক আছে গতিকে এই হুটিছখিনিয়ে বহুত প্ৰব্লেম কৰি আছে মই আগতে আপোনালোকক কৈছিলোঁ যে সেই পাৰ্টটো আমি ভালকৈ চাব লাগিব মই চাগে মষ্ট প্ৰবলি এখন মেপ ইয়াত দিছোঁ অ'কে এইখন মেপ ঠিক আছে চ' মই এই পাৰ্টটো আপোনালোকক ভালকৈ চাব দিছিলোঁ যেতিয়াই ইজৰাইল আৰু পেলেষ্টিনৰ যুদ্ধখন হৈছিলে হয়নে তেতিয়া মই আপোনালোকক এই বস্তুখিনি চাব দিছিলোঁ চ' ইয়াত চাওকচোন বহুত ইম্পৰ্টেণ্ট হয় এই পাৰ্টটো মই ৰেড মাৰ্ক পেনৰ কালাৰটো চেঞ্জ কৰি লৈছোঁ বাৰু অ'কে চ' এই পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হয় এইখন হৈছে ৰেড চি ঠিক আছে এইখন হৈছে ৰেড চি চ' ইয়াৰ আশে পাশে থকা কাণ্ট্ৰিজখিনি আমাক লাগিব কি আছে ইজিপ্ট আছে সুদান আছে এট্ৰিয়া আছে দেন চাউদি আৰেবিয়া আছে ইয়াতে কোন আছে ইয়াতে আছে ইজৰাইলখন আছে হয়নে ঠিক আছে এইখন ইজৰাইল মই এইখন মেপত দি দিছোঁ যাতে কনফিউজন নহয় এইখন হৈছে ইজৰাইল ঠিক আছে গতিকে এইখিনি হৈছে ৰেড চি এইটো কি ৰেড চিৰ পৰা আমি গাল্ফ অফ এডিন হৈ পেলাই আমি কি পাম এৰেবিয়ান চি পামনে চ' এনেকুৱাকৈ গৈ ইয়াতে কি আছে ছুইচ কানাল আছে চ' মেডিটেৰিয়ান চি এখন হয়নে এই বস্তুবোৰ চাব দিছিলোঁ মই মেডিটেৰিয়ান চিৰ পৰা এখন চিপ এখন আহিলে ছুইচ কেনাল হৈ সোমাই পেলাই ৰেড চি হৈ আহি থাকিব আহি ইয়াতে কি আছে ষ্ট্ৰেইট অফ বাবল মেণ্ডেভ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন এইবাৰ অহা মেক্সিমাম চান্স আছে চ' ষ্ট্ৰেইট অফ বাবল মেণ্ডেভ হৈ পেলাই গাল্ফ অফ এডিন হৈ পেলাই ইয়াতে এৰেবিয়ান চি এক্সেছটো পাই যাব তাৰপিছত তেওঁলোকে যিকোনো ডাইৰেকশ্যন যাব পাৰে ইণ্ডিয়ান অ'চিয়ান হৈ যাব পাৰে ইণ্ডিয়াৰ কাৰণে যদি কিবা চি পাইছে তাতো যাব পাৰে চ' দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট চি ৰুট ঠিক আছে এইটো জিবুটি হয়নে এইখিনি কি বুলি কওঁ হৰ্ণ অফ আফ্ৰিকা বুলি কওঁ হয়নে ঠিক আছে এইখিনি হৰ্ণ অফ আফ্ৰিকা বুলি কয় ভেৰি ইম্পৰ্টেণ্ট হয় এইটো বস্তু ভালকৈ চাব আপোনালোকে আজি মেপত মই দিছোঁ কভাৰ কৰি দেন ষ্ট্ৰেইট অফ হৰমুজটো চাওকচোন ষ্ট্ৰেইট অফ হৰমুজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এইটো পাৰ্চিয়ান গাল্ফ চ' পাৰ্চিয়ান গাল্ফৰ পৰা ষ্ট্ৰেইট অফ হৰমুজ হৈ পেলাই এৰেবিয়ান চি আমি ধুনীয়াকৈ পাই যাওঁ চ' ষ্ট্ৰেইট অফ হৰমুজৰ কাষত কি আছে ষ্ট্ৰেইট অফ মই এবাৰ ইৰেজ কৰি দিছোঁ চ' ষ্ট্ৰেইট অফ হৰমুজৰ কাষত আছে আপোনালোকৰ আমাৰ এখন আছে ইৰাণ দেন কুৱেইট বাহৰেইন কাটাৰ UAE ওমান ঠিক আছে এইকেইখন কাণ্ট্ৰিজ আছে অ'কে চ' ভেৰি ইম্পৰ্টেণ্ট এই বস্তু আমি ডিছকাছ কৰিলোঁ এতিয়া আমি কাৰেণ্ট কণ্টেক্সটো লৈ আহোঁ যে কি হৈছে ইয়াত একজেক্টলি এ পিয়ৰলি ডিফেন্সিভ অপাৰেশ্যন এইম টু ছিকিউৰ কমাৰ্চিয়েল শ্বিপিং ৰুটছ গতিকে মই এইটো ক'লোৱে যে কমাৰ্চিয়েল শ্বিপিং ৰুটৰ কাৰণে এইটো খুব এটা ইম্পৰ্টেণ্ট ৰুট হয় আৰু সেইটো বস্তুত এই শ্বিপবিলাকো যে এটেক কৰি আছে সেইটো কাৰণে ইউৰোপিয়ান ইউনিয়নে ৰেড চিখনক ছেভ কৰিবৰ কাৰণে তেওঁলোকে এটা অপাৰেশ্যন চলাইছে ফ'কাছ এৰিয়াজ ইনক্লুডেড মেৰিটাইম ৰিজনছ ৰেড চি গাল্ফ অফ আদিন মই দেখাই দিলোঁ মাত্ৰ এৰেবিয়ান চি গাল্ফ অফ ওমান এণ্ড এৰেবিয়ান গাল্ফ এই গোটেইখিনি বস্তু তেওঁলোকে চিকিউৰিটি প্ৰভাইড কৰিব চ' ডেট যিমানবোৰ শ্বিপ যায় শ্বিপবোৰ যাতে বা ভেছেলছবোৰক যাতে এই হুটি ৰিবেলিয়নখিনিয়ে এটেক কৰিব নোৱাৰে কোঅৰ্ডিনেটিং উইথ US লিড অপাৰেশ্যন প্ৰস্পেৰিটি গাৰ্ডেন while maintaining a distinct non-offensive stance against Houthis গতিকে তেওঁলোকে প্ৰথম অৱস্থাত হয়তো বহুত বেছি অফেন্সিভ নহয় তেওঁলোকক হয়তো ৱাৰ্নিং দিব যে আপোনালোকে শ্বিপবিলাক এটেক নকৰিব পাৰে তেনেকুৱা ধৰণৰ দিব বাট যদি সন্মুখৰ পৰা ৰিটেলিয়েশ্যন আহে তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকে এটেক কৰিব ঠিক আছে গতিকে যদিও তেওঁলোকে প্ৰথম অৱস্থাত নন অফেন্সিভ ষ্টান্স ল'ম বুলি কৈছে এগেইনষ্ট দ্য হুটিছ চ' ভেৰি ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিকেল পইণ্ট অফ ভিউৰ পৰা মই মেপখন দিলোঁ আপোনালোকৰ নিজৰ ঘৰৰ মেপখনত আজি এবাৰ চাই ল'ব ঠিক আছে এইখিনি বস্তু যিখিনি বস্তু নিউজত আছিলে যিখিনি এৰিয়া কনফ্লিক্টৰ কাৰণে নিউজত আছিলে সেইখিনি বস্তু আপোনালোকে চাব লাগিব ঠিক আছে 2021 প্ৰিলিমছত মোৰ নিজৰ মনত আছে আপোনালোকক সুধিছিলে যে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত যিখন যুদ্ধ হৈছিলে নাগাৰ্নো কাৰাবাখৰ কাৰণে সেই কুৱেশ্যনটো ডেফিনেটলি সুধিছিলে তেওঁলোকে কাৰেণ্ট এফেয়াৰ্ছত আছিলে চ' ডেফিনেটলি এটা কুৱেশ্যন সুধিব আৰু এটা বস্তু ইয়াত ক'বলৈ মই পাহৰি গ'লোঁ কৈ দিছোঁ ইয়াতে বাৰু সেইটো হ'ল যে এইখন মেপত মই দিলে ভাল হ'ব এই পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত এইখন ইজৰাইল হয় ঠিক আছে এইখন ইজৰাইল হয় এইখিনি কি হয় গাজা ষ্ট্ৰিপ হয়নে চ' এইখন ইজিপ্ট হয় এইখিনি ইজিপ্টৰ পাৰ্ট হয়নে এই পেলেষ্টাইন আৰু ইজিপ্টৰ মাজত এটা বৰ্ডাৰ আছে
যিটো ৰাফা বৰ্ডাৰ বুলি কয় বা কৰিডৰ বুলি কয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই কৰিডৰটোৰে মেক্সিমাম পেলেষ্টাইনিয়ানছখিনিয়ে পলাবলৈ সক্ষম হৈছে। ক'ৰ পৰা? কাৰণ ইয়াত গাজা ষ্ট্ৰীপত ইমানখিনি যুদ্ধ হৈছে। মই পাৰিলে আকৌ নেক্সট ক্লাছত এখন ডেডিকেটেডলি মেপ এখন দি দিম বাৰু ইয়াত বুজাবৰ কাৰণে আপোনালোকক, বা আপোনালোকে নিজেও চাব পাৰিব। ঠিক আছে, এই পেলেষ্টাইনৰ লগত ইজিপ্তৰ এখন এটা বৰ্ডাৰ শ্বেয়াৰ হয়, আৰু এই কৰিডৰটো কয় ৰাফা কৰিডৰ। ঠিক আছে, এইটো ইজিপ্তে মেইনটেইন কৰে গোটেই কৰিডৰটো, বা বৰ্ডাৰ বুলিও আমি ক'ব পাৰোঁ। গতিকে এই ৰাফা বৰ্ডাৰৰ থ্ৰুৰে কি হৈছিলে, মেক্সিমাম পেলেষ্টাইনিয়ানছখিনিয়ে ইজিপ্তলৈ সোমাইছিলে। কাৰণ কিয় তাত যোৱাকালিয়ে ট্ৰিবিউনত আহিছে যে 29,000 পেলেষ্টাইনিয়ানছক হত্যা কৰা হৈছে, হয়নে? 29,000 পেলেষ্টাইনিয়ানছ ইয়াত হত্যা হৈছে এই যুদ্ধখনত। গতিকে বহুতখিনি পেলেষ্টাইনিয়ানছ ইতিমধ্যে পলায়ন কৰিছে এই ইজিপ্তলৈ। ঠিক আছে, এই ৰাফা কৰিডৰটো নিউজত আছিলে, বহুত সুধিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ পইণ্ট অফ ভিউৰ পৰা। চ' মই বস্তু দেখুৱাই দিলোঁ আপোনালোকক। চ' আজিলৈ ইমানখিনি আছিলে। নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম। এনেকুৱা কিছুমান বহুতো গুৰুত্বপূৰ্ণ টপিক লৈ মই সদায় আহোঁ। নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম। আৰু আপোনালোকে যিটো ট্ৰাইবছ এণ্ড ফেষ্টিভেলছৰ ভিডিঅ' সেইটো ভালকৈ চাব। আছাম স্কিমৰ ভিডিঅ'টো এইটো সপ্তাহতে আপোনালোকৰ কাৰণে আমি দিবলৈ ৰেডি হৈছোঁ। ঠিক আছে, আছাম স্কিমৰ ভিডিঅ'ছখিনিও আছে। আৰু এজন ষ্টুডেণ্টে কৈছিলে যে আছামৰ ট্ৰাইবছ এণ্ড ফেষ্টিভেলছখিনি কিয় দিয়া নাই। মই অলৰেডি ভিডিঅ'টো ষ্টাৰ্টিঙত কৈছিলে যে আছামৰ ট্ৰাইবছ এণ্ড ফেষ্টিভেলছখিনি চাবই লাগিব, আৰু তাৰ কাৰণে আমাৰ বিভিন্ন চ'ৰ্চ আছে, তাৰ কাৰণে আমাৰ অসুবিধা নাই। কিন্তু আমাৰ নৰ্থ ইষ্টৰ ফেষ্টিভেলছখিনি পাবলৈ অকণমান অসুবিধা হয়। সেইটো কাৰণেহে মই নৰ্থ ইষ্টৰ ফেষ্টিভেলছখিনি দিছিলোঁ, আৰু খুব ইম্পৰ্টেণ্ট হয়, এটা কুৱেশ্যনছ তাৰ পৰা থাকেই, হয়নে? চ' আজিলৈ ইমানখিনি আছিলে। নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম। তেতিয়ালৈ বহুত বহুত ধন্যবাদ।